মানসী শৰ্মাই গাঢ় নীলা ৰঙৰ কুৰ্তীটো ডিঙিৰ ৰেখাডাল সমান কৰি আঙুলি দুটাত অলপ কঁপি উঠিল। সন্মুখৰ আইনাখনত তাই প্ৰতিবিম্বটোলৈ চাই দীঘলকৈ উশাহ এটা লয়। ইম্পেৰিয়েল হোটেলৰ বলৰুমটোৰ চেণ্ডেলিয়াৰ আৰু জিলিকি থকা সাজ-পোছাকে পোহৰাই ৰখা হৈছিল, যেন সেইবোৰ সাধুকথাৰ অংশহে। প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ পাৰ্টিলৈ আহি মানসীয়ে নাৰ্ভাছ অনুভৱ কৰিছিল। তাই নিজৰ মাজতে ফুচফুচাই ক'লে, তাইৰ ডিঙিৰ মুকুতাই গ্লাছটোৰ টানকৈ খামুচি ধৰিলে। মাত্ৰ আৰু এঘণ্টাৰ ভিতৰত মই গুচি যাম। পৰীৰ মালিকে তাইক ইয়ালৈ আহিবলৈ কৈছিল যাতে তাই ব্ৰেণ্ডটোক প্ৰতিবিম্বিত কৰিব পাৰে। কিন্তু এতিয়া ইমানবোৰ ধনী ডাঙৰ মানুহৰ মাজত তাই নিজকে অতি সৰু আৰু অদ্ভুত অনুভৱ কৰিছিল। ডিজাইনাৰ ছুট, দামী গহনা আৰু নকল হাঁহি সকলোতে মানসীৰ এনে লাগিল যে তাই আন কোনোবা পৃথিৱীলৈ আহিছে। তাই লাহে লাহে গৈ হলঘৰ চুকত থিয় হৈ থাকিল। কোনেও তাইক দেখা নাপাব বুলি ভাবিলে। বলৰুমৰ সিটো মূৰত পল ফুকনে নিজৰ গিলাচত থকা বাকী থকা হুইস্কিখিনি এটা সোপতে শেষ কৰিলে। তাৰ মুখত সামান্য বিৰক্তিৰ সৃষ্টি হৈছিল। দেউতাকৰ জোৰেৰে হাঁহি আৰু ধনী ব্যৱসায়ী কথা-বতৰা মানসীয়ে সহ্য কৰিব পৰা নাছিল। পল ফুকন ডাঙৰীয়াৰ গধুৰ মাতটো প্ৰতিধ্বনিত হয়, আহা মিষ্টাৰ হাজৰিকা, ছোৱালীজনীক লগ কৰক। তাই মাত্ৰ লণ্ডনৰ পৰা উভতি আহিছে। তাই এগৰাকী উকীল কৰে। এতিয়া নহয়। দেউতাৰ গিলাচটো টেবুলত থৈ সি খিংখিঙীয়াকৈ ক'লে। দেউতাকৰ দুচকুত খংটো স্পষ্ট হৈ পৰিছিল যদিও এতিয়াই তেওঁ একো গুৰুত্ব নিদিলে। ভিৰৰ মাজত কাটি সি খৰধৰকৈ আগবাঢ়িল আৰু বাহিৰলৈ ওলাই গ'ল। তাই মাত্ৰ বিচাৰিছিল কিছু শান্তি, এই কৃত্ৰিম হাঁহি আৰু অশান্তিৰ পৰা আঁতৰত। মাৰ্বলৰ মজিয়াত মানসী গৰুহা কোমল শব্দটো প্ৰতিধ্বনিত হৈছিল। তাই খৰধৰকৈ বলৰুমৰ পৰা ওলাই টেৰেছলৈ ওলাই আহিল। শীত বতাহে যেতিয়া তাইৰ গালত লাহেকৈ স্পৰ্শ কৰিলে, তেতিয়া তাই অলপ সকাহ পালে। সোণৰ বাৰীত গছবোৰে চন্দ্ৰ পোহৰত গা ধুইছিল আৰু দূৰৈৰ যান-জঁটৰ ক্ষীণ শব্দবোৰ এই কৃত্ৰিম পৰিৱেশত বহুত ভাল শুনা গৈছিল। ৰেলিঙত হেলান দি তাই চকু দুটা মুদি দিয়ে। ক্ষন্তেক সময়ৰ বাবে তাই সপোন দেখে যে তাই সৰু গাঁওখনত হুলস্থুলৰ পৰা আঁতৰত। যেনেকৈ সকলো ঠিকেই আছে। আপুনি বাট পাহৰি গ'ল নেকি? গভীৰ আৰু কঠোৰ মাত এটাই তাইৰ সমাধি ভাঙি পেলালে। মানসীয়ে থতমত খাই চকু মেলি পিছলৈ ঘূৰি গ'ল। পল ফুকনে হাতত গিলাচ এটা লৈ দুৱাৰৰ ওচৰত থিয় হৈ আছিল। তেওঁৰ চকু দুটা গভীৰ আৰু ঠাণ্ডা মানসীক পৰীক্ষা কৰি আছিল। মই মাত্ৰ সতেজ বতাহ এটা ল'বলৈ আহিছোঁ, মানসীয়ে অস্থিৰ হৈ ক'লে। পলৰ ওঠত সামান্য হাঁহি এটা ওলাই আহিল, যিটো ধেমালিৰ দৰে আছিল। সঁচাকৈয়ে নে দেউতাৰ মনোযোগ এৰাই চলিবলৈ নে কি? মানসীৰ চকু দুটা ডাঙৰ হৈ গ'ল। অজ্ঞান কাম নকৰিবা। পলৰ চকু দুটা মুদি ক'লে, দেউতাই মোক সেৱা আগবঢ়োৱা প্ৰথমজনী ছোৱালী নহয়। জানো কোৱা, আপুনি দোকানৰ সহায়ক নে নতুন মডেল? তাৰ ঠাট্টা-মস্কৰাটো মানসীৰ বাবে চৰ এটাৰ দৰে আছিল। চকুলোৰে জিলিকি উঠিল যদিও তাই নিজকে স্থিৰ কৰি ল'লে। আপুনি যি বুজিব বিচাৰে বুজি লওক, মানসীয়ে কঠোৰ মাতেৰে ক'লে আৰু তাৰ পৰা আঁতৰি যাবলৈ ধৰিলে। কিন্তু পল ফুকনে তাইৰ হাতখন ধৰিলে, টানকৈ নহয়, যথেষ্ট যে তাই ৰৈ গ'ল। সেই স্পৰ্শটোৱে মানসীৰ মেৰুদণ্ড তললৈ হাড়ৰ গুৰি পঠিয়াই দিলে। ইমান খং নে? পলে সামান্য হাঁহি এটা মাৰি ক'লে, এইটো নাটকৰ এটা অংশ নেকি? মানসীয়ে হাতখন মুক্ত কৰি দিলে। তোমাক একো বুজাই দিয়াৰ প্ৰয়োজন অনুভৱ কৰা নাই। তাই খৰধৰকৈ ভিতৰলৈ সোমাই গ'ল যদিও তাইৰ হৃদয়খন তেতিয়াও তীব্ৰভাৱে ধক-ধকাই আছিল। বাহিৰত পছন্দৰ বৰষুণ দিয়া আৰম্ভ হৈছে।
তাৰ পৰা সোনকালে ওলাই যোৱাৰ আশাত মানসীয়ে লিফ্টৰ বুটামটো টিপিলে। লিফ্টৰ দুৱাৰখন বন্ধ হ'বলৈ লওঁতে মাজতে হাত এখন আহিল। পনে বিৰক্তিভাৱে ভিতৰলৈ সোমাই গ'ল। সিহঁতৰ চকু দুটা লগ হ'ল আৰু কেইমুহূৰ্তমানৰ বাবে লিফ্টত নিস্তব্ধতা বিৰাজ কৰিলে। আপুনি আকৌ? মানসীয়ে ফুচফুচাই ক'লে। বিশ্বাস কৰক, ময়ো সুখী নহয়। পনে ঠাট্টা কৰি ক'লে। হঠাতে এটা জোকাৰণি মাৰি লিফ্টখন ৰৈ গ'ল। লাইটবোৰ টিপটিপিয়াই নুমাই গ'ল। মানসীয়ে নাৰ্ভাছ হৈ ৰেলিংখনত ধৰিলে। এইটো ধেমালি নেকি? পনে বুটামটো টিপি খঙেৰে ক'লে। একো নহয়, হয়তো আমি আবদ্ধ হৈ পৰিছো। মানসীয়ে মৃদুৰভাৱে ক'লে দীঘলকৈ উশাহ এটা ল'লে। গ্ৰেট, আটাইতকৈ বেয়া কথাটো কি হ'ব পাৰে? দুয়োজনে লিফ্টৰ নিস্তব্ধতাত বহিল, ইজনে সিজনৰ পৰা আঁতৰত। কিন্তু সময়ৰ লগে লগে কথাবোৰ ওলাই আহিবলৈ ধৰিলে। পাৰিবাৰিক হেঁচা, নিঃসংগতা আৰু তেওঁৰ হৃদয়ৰ গভীৰতাত ফুটি থোৱা সকলো। পলৰ মাতটোৱে কৰ্তৃত্ব হেৰুৱাই পেলাইছিল আৰু মানসীয়ে যেন প্ৰথমবাৰৰ বাবে তাৰ প্ৰকৃত মাতটো শুনিছে। যেতিয়া লাইটবোৰ পুনৰ জ্বলি উঠি দুয়োৰে মাজত দূৰত্ব কমি আহিছিল, উশাহ-নিশাহবোৰ জটিল হৈ পৰিছিল। পলে যেতিয়া তাইৰ মুখখন আলফুলৰে চুই চালে, মানসীয়ে নিজকে ৰখাব নোৱাৰিলে। ৰাতিপুৱা সূৰ্যৰ পোহৰে পৰ্দাবোৰ মাজেৰে পোহৰেৰে ৰুমটো উজ্জ্বল কৰি গৈ আছিল। মানসীয়ে চকু মেলি বুজিলে তাইৰ কঁকালত হাত এখন আছে। তাইৰ হৃদয়ৰ স্পন্দন বাঢ়িবলৈ ধৰিলে। লাহে লাহে তাই পিছলৈ ঘূৰি চালে। বিছনাখন ঠাণ্ডা হৈ পৰিছিল। কোঠাটোৰ খালী আছিল। আঁঠুৱাখনৰ ওপৰত ভাঁজ কৰা কাগজ এখন পৰি আছিল। পলৰ পৰিপাটি হাতৰ আখৰেৰে। এইটো এটা ভুল আছিল। তাইৰ বিচনা দাঁতিত বহি থকা মানসী শৰ্মা। গোটেই পৃথিৱীখন যেন তাইৰ চাৰিওফালে ঘূৰি ফুৰিছিল। তাই কঁপি থকা গৰ্ভস্থান পৰীক্ষাৰ কাগজখন হাতত লৈছিল আৰু তাৰ ওপৰত থকা ক্ষীণ গোলাপী ৰঙৰ ৰেখাবোৰ তাইৰ চকুৰ সন্মুখত ম্লান হৈ পৰিছিল। তাইৰ উশাহ-নিশাহ দ্ৰুত আছিল। হৃদয়ৰ স্পন্দন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি তাই মুখৰ ওপৰত হাত এখন থৈ দিলে। এনে হ'ব নোৱাৰে আৰু নহয়, এনেকৈ নহয়। তাই চকু দুটা টানকৈ মুদি দিলে, যেন তাই বিচাৰিছে এই সকলোবোৰ বেয়া সপোন হওক। কিন্তু যেতিয়া তাই আকৌ চকু মেলিলে, তেতিয়া বেণ্ডেজটো আছিল সত্যৰ দৰে নিৰ্দয় আৰু স্পষ্ট। মই এতিয়া কি কৰিম? এই প্ৰশ্নটোৱে তাইৰ মনত বাৰে বাৰে প্ৰতিধ্বনিত হৈ থাকিল, ভয়ংকৰ আৰু অন্তহীন। তাই সপোন দেখিছিল যে তাই কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ আহিব। তাইৰ সুনাম আৰু তাইৰ সকলো কষ্ট নষ্ট কৰিব পৰা কেলেংকাৰীৰ অংশ নহ'ব। তাইৰ ফোনটো হঠাতে ভাইব্ৰেট হৈ নিস্তব্ধতা ভাঙি পেলালে। মানসীয়ে থতমত খাই পৰ্দাখনলৈ চালে। তাইৰ ওপৰত জিলিকি থকা নামটো দেখি তাইৰ হৃদয়খন আৰু বেছিকৈ ধপধপাই উঠিবলৈ ধৰিলে। মনৰ মাতটো স্বাভাৱিক কৰি ৰাখিবলৈ চেষ্টা কৰি তাই হাত জোকাৰি ফোনটো ৰিচিভ কৰিলে। হয়, হেল্ল'। মানসী অৱশেষত ফোনটো তুলি ল'লা। ক'ত আছা? ভাগৰুৱা যেন লাগিছে। মই মাত্ৰ কামত ব্যস্ত আছিলো মা। সকলো ঠিকেই আছে, মানসীয়ে কেনেবাকৈ ক'বলৈ সক্ষম হ'ল। বাৰু, মাকে অলপ সন্দেহযুক্ত যেন লগাকৈ ক'লে। নিজৰ যত্ন লোৱা ছোৱালী। আৰু শুনা, ঘৰলৈ কেতিয়া আহিবা? দেউতায়ে সুধি আছিল। মানসীৰ ডিঙিত এটা গোট গঠন হ'ল। মই সোনকালে যাম মা, তাই মিছা কথা ক'লে। ভেৰি আৰ্লি। কেইমুহূৰ্তমানৰ মৌনতাৰ অন্তত মাকে মৃদুৰ সমনীয়া এটা এৰি দিলে। ঠিক আছে ছোৱালী, মাত্ৰ নিজৰ যত্ন লোৱা আৰু ফোন কৰি থাকিবা। মই তোমাক বহুত মিছ কৰোঁ। ময়ো, মানসীয়ে মৃদুভাৱে ক'লে আৰু মাতটো লৰচৰ কৰাৰ আগতেই ফোনটো বিচ্ছিন্ন কৰি দিলে। আকৌ কোঠাটোত নিস্তব্ধতা আহি পৰিল। পিছৰ কেইদিনমান ম্লান হৈ পৰা হৈ গ'ল।
মানুহৰ দৃষ্টিত এৰাই চলি যান্ত্ৰিকভাৱে কামলৈ যাবলৈ গৈছিল মানসী। প্ৰতিটো ফোন কলৰ লগে লগে, প্ৰতিটো অভাৱনীয় শব্দৰ লগে লগে তাইৰ হৃদয়স্পন্দন বাঢ়িবলৈ ধৰিলে। ৰাতি তাই বিচনাত শুইছিল, চিলিঙিৰ ফালে চাই আছিল। তাইৰ মনত প্ৰশ্নঘূৰ্ণি বতাহ। কিন্তু সত্যটো আছিল যে এয়াই তাই একো কৰিব নোৱাৰিলে। এই সত্যই তাইৰ ভিতৰত ধপধপাই আছিল প্ৰতিটো মুহূৰ্তত আৰু প্ৰতিটো উশাহৰ লগে লগে। আশা কৰাতকৈ সোনকালে আহি পালে চেৰিটিৰ ইভেণ্টৰ দিনটো। মানসীয়ে মঞ্চৰ পিছফালে থিয় হৈ কাপোৰবোৰ ঠিক কৰি আছিল। আপুনি ঠিক আছেনে? প্ৰমীলা তাইৰ সহকৰ্মী তাইৰ কান্ধত চুই গ'ল। হয়, মানসীয়ে জোৰকৈ হাঁহি এটা মাৰি ক'লে। মাত্ৰ অলপ নাৰ্ভাছ। নাৰ্ভাছ হ'বলৈ কি আছে? তোমাক আচৰিত যেন লাগে। প্ৰমীলাই হাঁহিলে। মই যদি নাজানিলোহেঁতেন যে তুমি মডেল নহয়, মই সঁচাকৈয়ে ভাবিলোহেঁতেন তুমি ৰেম্পত খোজ কাঢ়ি যাবা। মানসীৰ হাঁহিটো কোমল হৈ পৰিল। ধন্যবাদ, তাই মৃদুলভাৱে ক'লে। তাই আৰু কিবা এটা ক'বলৈ ওলোৱাত হঠাৎ কাৰোবাৰ লগত খুন্দা মাৰিলে। মজবুত হাত দুখনে তাইক পৰি যোৱাৰ আগতেই ধৰিলে। আৰু যেতিয়া তাই ওপৰলৈ চালে, তাইৰ উশাহ বন্ধ হৈ গ'ল। পলকোকণ তেওঁৰ চকু দুটা গভীৰ আৰু কঠিন মানসীৰ ওপৰত নিবদ্ধ হৈ আছিল। আপুনি তেওঁ কটুকিৰে ক'লে। মানসীৰ গাল দুখন গৰম হ'বলৈ ধৰিলে। তাই নিজকে সংযত কৰি ক'লে, ক্ষমা কৰিব, মই দেখাই নাই। ইয়াত কি কৰি আছা? পলে মাতটোত বিৰক্তি হৈ ক'লে। মই কাম কৰি আছো, মানসীয়ে কঠোৰ মাতেৰে ক'লে। আপোনাৰ বাবে তাৰ অৰ্থ কি? ঠিক আছে, পলে হাঁহি হাঁহি ক'লে। মই বুজিলো। ঘূৰি আহি যাবলৈ ওলাইছিল। সি হঠাৎ ৰৈ গ'ল। তাইৰ চকু দুটা মানসীৰ মুখত থিয় হৈ গ'ল। সেটা ছাল, চকুৰ তলত ক'লা বৃত্ত আৰু সামান্য কঁপনি। কি হ'ল তোমাৰ? হঠাতে তাইৰ মাতটো কঠোৰ হৈ পৰিল। তোমাৰ কথা কি? মানসীয়ে দাঁত চেপি ধৰি ক'লে। দীঘলকৈ উশাহ এটা লৈ পলে ক'লে, একটিক নকৰিবা। এই সকলোবোৰ যদি ছলনা হয় তেন্তে কিন্তু তাৰ পিছত কোঠাটোত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল। সকলোবোৰ ম্লান হ'বলৈ ধৰিলে। মানসীৰ মূৰ ঘূৰোৱা যেন লাগিল। চকু মেলিয়েই তাই গাড়ীৰ ঠাণ্ডা ছিটটোত নিজকে বিচাৰি পালে। গাড়ীৰ ভিতৰত দামী সুগন্ধি আৰু বাহিৰত আবদ্ধ ৰাতি। ড্ৰাইভিং ছিটত বহি আছিল পলকোকণ। তুমি মোক ক'লৈ লৈ গৈ আছা? মানসীয়ে অস্থিৰ হৈ সুধিলে। হস্পিটেল, পলে ঠাণ্ডাকৈ ক'লে। তুমি ভালকৈ দেখা আছিলানি? ডাক্তৰে ফাইলটোত চাই ক'লে, মিছ শৰ্মা, তোমাৰ গা ভাল নহয়। আৰু অভিনন্দন, তুমি গৰ্ভৱতী নিশ্চয়তা বিৰাজ কৰিলা। পলৰ ভৰিবোৰ ৰৈ গ'ল। তাইৰ চকু দুটা বৰফৰ দৰে ঠাণ্ডা হৈ পৰিছিল। পলৰ চকু দুটা মানসীৰ পৰা নিস্তব্ধ হৈ আহিছিল। গভীৰ ঠাণ্ডা আৰু অভিযোগেৰে ভৰা মাতত বিষৰ লেজ লগাই তাই এখোজ আগুৱাই গ'ল। এই ল'ৰাটো মোৰ। মানসীৰ হাত দুখন কঁপি উঠিল। চকুলোৰে জিলিকি উঠিল। পলৰ চাউণ্ডটো ঠাণ্ডা আৰু কঠিন হৈ পৰিছিল। কোঠাটোত নিস্তব্ধতা আছিল। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।